আমি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধী আছিলোঁ, বিৰোধী হৈ আছোঁ আৰু ভৱিষ্যতে হৈ থাকিম। আৰু যেতিয়ালৈকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ। ভাৰত চৰকাৰ আৰু NHPCয়ে বাৰম্বাৰ কৈ আছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প 2022 চনৰ মাৰ্চ মাহত আৰম্ভ কৰিব, 2023 চনত বুলি ক'লে, তাৰপিছত 2024 চনত আৰম্ভ কৰিম বুলি ক'লে, আৰু এতিয়া 2025 চনলৈকে তেওঁলোকে আৰম্ভ কৰিব পৰা নাই। আৰু মোৰ বোধেৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কোনোপধ্যে আৰম্ভ কৰাটো সম্ভৱ নহ'ব। ডেম ছেফটি ৰিভিউ কমিটিয়ে ইতিমধ্যে ৰিপৰ্ট দিছে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যি মূল বান্ধ, মেইন যিটো ডেম, সেই ডেম নিৰ্মাণৰ ক্ষেত্ৰতে আগুৱাই হৈ গৈছে। ডেম ছেফটি ৰিভিউ কমিটিয়ে নিৰ্দেশ দিছে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো চালু কৰাৰ আগতে, প্ৰকল্পৰ কাম কাজ আৰম্ভ কৰাৰ আগতে আকৌ এবাৰ ৰিভিউ কৰাৰ প্ৰয়োজন আৰু ৰিন'ভেশ্যন বা সংশোধনীমূলক কিছুমান কাম কাজ দিয়া বুলি আমি জানিব পাৰিছোঁ। তাৰমানে আমি যিটো কথা বাৰম্বাৰ কৈ আহিছিলোঁ আৰু অসমৰ এক্সপাৰ্ট কমিটিয়ে যিটো কথা বাৰম্বাৰ কৈ আহিছিল, প্ৰত্যেকে এটাই কথা কৈছিলে যে যিটো ঠাইত ডেম বনাবলৈ লৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো, সেই ঠাই বনোৱাটো কেতিয়াও নিৰাপদমূলক নহয় আৰু সেই ডেমটো ভাগি যাব। শেহতীয়াকে আমি আন্দোলনকাৰীবিলাকে কোৱাৰ পাছত, এক্সপাৰ্ট কমিটিয়ে কোৱাৰ পাছত, অসমৰ ৰাইজে কোৱাৰ পাছত, অসমৰ বিশেষজ্ঞসকলে কোৱাৰ পাছত, এতিয়া ডেম ছেফটি ৰিভিউ কমিটি, য'ত ভাৰত চৰকাৰৰ মানুহবিলাক থাকে, তেওঁলোকেও ক'লে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণৰূপে আগুৱাই যোৱা। গতিকে মই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো সম্পূৰ্ণৰূপে নিৰ্মাণৰ কাম বন্ধ কৰিবলৈ আৰু ভাৰত চৰকাৰ আৰু NHPCক এই প্ৰকল্পটো ভাঙি দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আমাৰ ৰাইজৰ দলৰ কথাটো খুব স্পষ্ট যে সোৱণশিৰি নদীৰ ওপৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, মিডল সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰু আপাৰ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, এই তিনিটাৰ কাম এতিয়া চলাই আছে, নিৰ্মাণ কৰি আছে। আৰু এই তিনিটা প্ৰকল্প হ'লে সোৱণশিৰি উপত্যকাৰ মানুহ কোনো শান্তিৰে জীয়াই থাকিব নোৱাৰিব। সেইকাৰণে আমাৰ দাবীটো হ'ল যে সোৱণশিৰি নদীৰ ওপৰত হোৱা সকলো নদীবান্ধ প্ৰকল্প বন্ধ হ'ব লাগে আৰু অৰুণাচল প্ৰদেশত চলি থকা সকলোবিলাক আন যিবিলাক মেগা ডেম, বিগ ডেম নিৰ্মাণৰ কাম চলি আছে, এইবিলাকো সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে। যদিহে কেতিয়াবা ৰাইজৰ দলে শাসনলৈ আহে, ক্ষমতালৈ আহে, যদিহে নিজাববীয়াকৈ চৰকাৰ কৰে বা কাৰোবাৰ লগত অংশগ্ৰহণ কৰে চৰকাৰৰ, তেতিয়াহ'লে আমি স্পষ্টকৈ ঘোষণা কৰি দিছোঁ যে চৰকাৰলৈ যদি আমি আহোঁ, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰি দিয়া হ'ব, সম্পূৰ্ণৰূপে তাক বন্ধ কৰি দিয়া হ'ব। এই কথাটো অসমবাসী ৰাইজক আমি স্পষ্টভাৱে, দ্বিধাহীনভাৱে, কোনো সন্দেহ নৰখাকৈ আমি স্পষ্টকৈ কৈ দিছোঁ যে আমি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধী আছিলোঁ, বিৰোধী হৈ আছোঁ আৰু ভৱিষ্যতে হৈ থাকিম। আৰু যেতিয়ালৈকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰিব নোৱাৰোঁ,